যিসকল মহিলাই মোৰ দৰে কিবা এটা ইনকাম কৰিম বুলি মনতে ভাবি আছে আৰু দিনৰ উপৰি দিন উকলি গৈ আছে কিন্তু একো এটা কৰিব পৰা নাই, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণেই হয়। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে 15 ফেব্ৰুৱাৰী আৰু এতিয়া মই কৰি আছোঁ ব্ৰেকফাষ্ট। আৰু মানুহজনে গৰম ভাত খাই ডিউটিলৈ গৈছে আৰু মই ৰাতিৰ মাংস আঞ্জা আৰু ৰাতিৰ ঠাণ্ডা ভাতখিনি ভাত ভাজি লৈছোঁ আৰু মাংসৰ আঞ্জাৰে ব্ৰেকফাষ্ট কৰি আছোঁ। চ' আজিৰ ভিডিঅ'টোত মই ক'ম যে মহিলাসকলে ক'ত কি কেনেকৈ কাম কি কৰিব পাৰে সেই বিষয়ে মই জনাম। য'ত মানে আৰ্থিক ইনকাম হয় সেইটো মই জনাবৰ কাৰণে মই আজিৰ ভিডিঅ'টো বনাইছোঁ। আৰু এয়া হৈছে মোৰ ভিনদেউ আৰু ভিনদেউৱে লৈ আহিছে সদায় ৰাতিপুৱা গাখীৰ লৈ আহে আৰু বাইদেৱে বেলেগ একো কাম নকৰে, মানে ঘৰতে থাকি গৰু আৰু গাহৰি পোহে আৰু তাই তেনেকৈ নিজৰ এটা ইনকাম মানে উলিয়াই আছে আৰু ঘৰত বহিয়ে কৰি আছে। কেতিয়াবা মই সেই ফাৰ্মখন দেখুৱাম। আৰু ইয়াতে ভিনদেউৱে দি পঠাইছে গাখীৰৰ লগত আজি আৰু কিবা কিবি দি পঠাইছে চাগে, মই ৰুমত গৈ দেখাই আছোঁ। আৰু ইয়াতে লৈ আহিছে কৰ্দৈ আৰু মাকৈ আৰু এয়া গাখীৰ, এইখিনি বস্তু ভিনদেউৱে লৈ আহিছিলে। আৰু দুপৰীয়া ভাগত এয়া আমাৰ মালিকহঁতৰ ঘৰৰ এটা সৰু ক্ৰছ বুলি কৈছে, এটা পোৱালি কুকুৰৰ পোৱালি আৰু ইমান দেখিবলৈ কিউট মৰম লগা, সেইকাৰণে মই এটা ভিডিঅ' সাজি থলোঁ। আৰু এইখিনি সময়তে আহিছিলে আমাৰ মিস্ত্ৰী, মানে আমাৰ পালেংখনৰ যিটো আনিছিলোঁ, মানে কথাটো হ'ল পালেংখনৰ প্লাইউড কেইখন কাটি দিয়া নাছিলে আৰু সেইকাৰণে পালেংখনৰ প্লাইউড কেইখন কাটিবৰ কাৰণে মিস্ত্ৰী ঘৰলৈকে আহিছে আৰু এতিয়া মিস্ত্ৰী কেইটাই জোখ মাখ লৈ এইখিনি কাটি আছে। কিন্তু কাটি থাকোঁতে মাজতে দাদা আৰু বৌ আহিছিল আৰু মই ভিডিঅ' কৰা নহ'ল। কিন্তু আৰু এতিয়াই মই ক'ম আচল কথাটো। আমি আহিছোঁ এখন বিয়ালৈ আৰু এই বিয়াখনত আমাক পিঠা বনাবৰ কাৰণে নিমন্ত্ৰণ কৰিছে আৰু ইয়াতে আমি পিঠা বনাইছিলোঁ, মানে 2-এখন বনাইছিলোঁ আৰু ইয়াতে আগতে কিছুমান পিঠা ৰেডি কৰি থোৱা আছিলে, সেইখিনি আমি শ্ব' কৰিছিলোঁ। চ' ইয়াতে আমি বহুতখিনি পিঠাৰ অৰ্ডাৰ পাইছোঁ আৰু আমাক নেক্সট আৰু বিয়াবোৰত নিমন্ত্ৰণো কৰিছে। তাকে ক'বলৈ ওলাইছোঁ, যদি কাম বিচাৰে তেতিয়াহ'লে বহুত কাম আছে, চাৰিওফালে কামেই কাম পৰি আছে, পইচাও চাৰিওফালে পৰি আছে। যদি কাম কৰিব জানে পইচাৰ অভাৱ নাই। চ' আমি ইয়াতে এয়া হৈছে মোৰ লগৰ এজনীৰ মা, জেঠীমা হয় আৰু জেঠীয়ে বহুত ধুনীয়া পিঠা বনাব জানে, সেইকাৰণে জেঠীক মই লগত লৈ গৈছোঁ। ময়ো পিঠা বনাব জানো কিন্তু জেঠী যিহেতু এজন অভিজ্ঞ, গতিকে মই জেঠীক লগত লৈ গৈছোঁ। বেলেগ মানুহ বিচৰাতকৈ এজন অভিজ্ঞ মানুহেৰে ভাল হয় বুলি তেওঁকে লৈ গৈছোঁ। আৰু আমি কিন্তু বহুত অৰ্ডাৰ পাইছোঁ আৰু সেই অৰ্ডাৰবোৰৰ কাৰণে আমাৰ নেক্সট আমি যে পইচা ইনকাম কৰিব পাৰিম তাৰ কাৰণে বহুত ধুনীয়াকৈ ৰাস্তা এটা মুকলি হৈ গৈছে। আৰু বিয়াখনত মই আলুৰ টিক্কি এনেকুৱা কি বুলি কয় সেইটো নাজানো, সেইটো মই খাইছিলোঁ আৰু তাৰ বাহিৰে মই ভাত নাখালোঁ, কাৰণ যিহেতু মানুহজনে ঘৰত ভাত খাব সেইকাৰণে মই ভাত নাখালোঁ। আৰু তাৰে পিছত আমি গুচি আহিলোঁ পানীখাইটি ৰাতিয়ে, আৰু জেঠীও যিহেতু পানীখাইটিৰে হয় গতিকে জেঠীকো লগত লৈ মাৰ ঘৰত গুচি আহিছিলোঁ। ৰাতি শুই থাকিলোঁ, ৰাতি দেৰি হৈছিল, 12টা বাজিছিল। ৰাতিপুৱা 4:30টাত উঠি আমি এনেকৈ ওলাই লৈছোঁ কাৰণ আমাৰ এখন বিয়া আছে। আৰু ক'ত বিয়া আছে মই বাকীখিনি নেক্সট ভিডিঅ'ত জনাই আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।